যোৰহাটৰ ৰজাবাৰীত ৰজা ওলাইছে চৰকাৰী কাৰ্যালয়ক পৈতৃক সম্পত্তি বুলি ভবা স্বয়ম্ভু ৰজা আৰক্ষীৰ জালত। পঞ্চায়ত কাৰ্যালয় দখল কৰি আৰম্ভ কৰিছিল হাৰ্ডৱেৰৰ ব্যৱসায়। যোৰহাটৰ ৰজাবাৰী গাঁৱৰ এইজন মৃগাংক হাজৰিকা আৰু এয়া যোৰহাটৰ চিনামৰাস্থিত ৰজাবাৰী গাঁৱৰ পঞ্চায়তৰ কাৰ্যালয়। মৃগাংক হাজৰিকা নামৰ এই লোকজনৰ বাবেই হাহাকাৰ কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীৰ মাজত। চাওক দৃশ্য। পঞ্চায়ত কাৰ্যালয়ৰ ভিতৰত ৰড, বাহিৰত শিল, বালি, ইটা আদি গৃহ নিৰ্মাণৰ সামগ্ৰী। পঞ্চায়ত কাৰ্যালয়ৰ ভিতৰতে হাৰ্ডৱেৰৰ দোকান খুলি PMAY আঁচনিৰ হিতাধিকাৰীসকলক সামগ্ৰী ক্ৰয় কৰিবলৈ বাধ্য কৰোৱাৰ অভিযোগ মৃগাংক হাজৰিকাৰ বিৰুদ্ধে। এই কাৰ্যত বাধা প্ৰদান কৰাত পঞ্চায়তৰ বিষয়া কৰ্মচাৰীক চৰম ভাবুকি প্ৰদান কৰাৰ অভিযোগ মৃগাংক হাজৰিকাৰ বিৰুদ্ধে। শুনক পঞ্চায়ত সচিবগৰাকীৰ ভাষ্য। ইয়াত এজন স্থানীয় ব্যৱসায়ী আহি আমাৰ পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত এটা আমাৰ পুৰণা কাৰ্যালয় আছে, কোনো অনুমতি নোহোৱাকৈ হাৰ্ডৱেৰ দোকানৰ বস্তু ষ্টক কৰে। যেতিয়া আমি তেখেতক কওঁ যে আপুনি অনুমতি নোলোৱাকৈ পঞ্চায়তৰ কাৰ্যালয়ত এইটো ৰাখিব নোৱাৰে, তেখেত আমাৰ কাৰ্যালয়লৈ আহি পেলাই আমাৰ সমূহ ষ্টাফক শালীন ব্যৱহাৰ কৰে, অভদ্ৰ আচৰণ কৰে, উদ্ভণ্ডালি কৰি পেলাই গালি গালাজ কৰে। মৃগাংক হাজৰিকাই পঞ্চায়তৰ পৰা হোটেল খোলাৰ নামত এটা গৃহ ভাড়াত লৈ কোনো অনুমতি নোলোৱাকৈ সেই স্থানতেই হাৰ্ডৱেৰ সামগ্ৰী মজুত ৰাখিবলৈ আৰম্ভ কৰে। অঞ্চলটোৰ PMAY আঁচনিৰ 230 গৰাকী হিতাধিকাৰীক ইটা, বালি, ৰড, শিল আদি ক্ৰয় কৰিবলৈ বাধ্য কৰোৱাৰ অভিযোগ মৃগাংকৰ বিৰুদ্ধে। নতুনকৈ যিখিনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আহিছে, ঘৰখিনিৰ কাৰণে বস্তু পঞ্চায়তৰ পৰা ল'ব লাগিব। তেতিয়া মই আচৰিত হওঁ। তাৰপিছতে মই 30 তাৰিখৰ দিনা আহিলোঁ অফিচলৈ। আহি পেলাই মই দেখিলোঁ যে হয়, আমাৰ পুৰণা পঞ্চায়তৰ অফিচৰ ভিতৰত ৰড এখিনি পৰি আছে আৰু বাহিৰত শিল আৰু বালি অলপো আছে ৰাস্তাৰ। তেখেতক মতাই আনিলোঁ। মতাই আনি পেলাই ক'লোঁ যে আপুনি আপোনাৰ ষ্টকটো খালী কৰি দিয়ক, কিন্তু তেখেতে সেইদিনাও নেমানিলে। তাৰপিছতে মই ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ এখন লিখিত আবেদন কৰিলোঁ, আমি উপায় এটা বিচাৰি পেলাই। তাৰপিছত এই ঘটনাটো আপোনাৰ যোৱা পৰহিৰ ঘটনা হয়। পঞ্চায়ত সচিবগৰাকীক কাৰ্যালয়ত প্ৰৱেশ কৰি অশ্লীল গালিগালাজ আৰু ভাবুকি প্ৰদান কৰাৰ পাছতেই সচিবগৰাকীয়ে দাখিল কৰা এজাহাৰ। চিনামৰা আৰক্ষীয়ে শুকুৰবাৰে মৃগাংক হাজৰিকাক আটক কৰি জব্দ কৰে পঞ্চায়তৰ কাৰ্যালয়ত মজুত ৰখা সকলো সামগ্ৰী। ভিডিঅ' জাৰ্নেলিষ্ট মৃণাংক নেওগৰ সহযোগত যোৰহাটৰ পৰা প্ৰিয়ংকা সেনাপতিৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।